মোক ফোন কৰি থাকে বহুতে যে কম বাজেটৰ গাড়ী লাগে এখন কম বাজেটৰ গাড়ী 2007 চনৰ গাড়ী 2027 লৈকে টেক্স আপডেট আছে এখন আহিব 90000 টকা 90000 টকা দিয়ক গাড়ী লৈ যাওক অনলি 90000 টকা কালি আহিছে গাড়ী নাথাকে কম দামৰ গাড়ী বহুত নাথাকে তো আহিছে টায়াৰ কণ্ডিশ্যন চাব পাৰে গাড়ী একদম গোটেইকেইটা পুৰা একদম গোটেই শ্বৰুম কণ্ডিশ্যন হৈ আছে টায়াৰো নতুন টায়াৰ 80000 টকাত গাড়ী ইয়াতকৈ ভাল গাড়ী নাপাব চাই ল'ব 80000 টকাত আহক আৰু লৈ যাওক ইমান কম দামত কত নাপাব ইমান কম দামত নাপাব এসি আছে এই গৰম দিন এসিটো মেইন बात तो सही है हाय गाइस वेलकम टू मनजय ब्लॉग्स आपनालोके मोर चैनल सब्सक्राइब करक मोर न्यू अपडेट चाब पारिब गाइस আজি মই आपनालोक देखाम सेकेंड हैंड 4 व्हीलर मार्केट कम दामत ভাল गाड़ी पाबो एकदम मजा गाड़ी पाबो गाइस कलेक्शन चाब पारे एकदम धुनिया कलेक्शन আছে नतुन कलेक्शन स्टकत আছে गाइस बिलीव नकरिब एकदम कम दामत गाड़ी पाबो एकदम बाइकर दामत गाड़ी पाबो এই লোকেশনটো কত আছে আপোনালোকে আহক মোৰ লগত লোকেশনটো আছে মালিগাঁও কামাখ্যা গেট যদি ঝালুকবাৰী ফালৰ পৰা আহে দেখা পাব লেফট সাইড যদি শান্তিপুৰ ভূতনাথৰ ফালৰ পৰা আহে দেখা পাব ৰাইট সাইড গাইস ইয়াত কি গাড়ী আছে কোনটো গাড়ী কিমান দাম আপোনালোকে এ টু জেড গম পাব ভিডিওটো স্কিপ নকৰি চাই থাকিব বলক আজিৰ ভিডিও আৰম্ভ কৰো কালেকশন আমাৰ ইয়াতে 150 ওপৰত আছে ইয়াতো আছে ওপৰতো আছে আমাৰ ইয়াত ষ্টকটো বহুত কম ঠাই নাই ওপৰতো ৰাখো আৰু বেলেগ ষ্টকো আছে মোটামুটি আমাৰ ডিলাৰ 350 ষ্টক আছে ওপৰ ষ্টক আছে লোকেশনটো হল ইটো আপোনাৰ মালিগাঁও কামাখ্যা গেটত আহি আমাৰ এই ট্ৰু ভ্যালু আছে পিছফালে নেক্সা সাৰ্ভিসিং সেন্টাৰ ওচৰতে আছে আপোনাৰ টাটা মটৰ্ছ যোনটো নিউ কাৰৰ হয় তো ওচৰতে মেইন লোকেশনতে আৰু জালুকবাৰী ফ্লাই আপুনি আহিলে মালিগাঁও যোনটো নতুন ফ্লাইওভাৰ হল পুৰা মুৰণিতে একদম পাই যাব আৰু মোৰ নাম শ্ৰী দেৱজিৎ বৰুৱা আহিলে ফোন কৰিব পাৰে মোৰ নম্বৰতে ডেসক্ৰিপচনত থাকিব ফোন কৰিব ৰাতিপুৱা 9:30 ৰ পৰা আবেলি 6:30 লৈকে ये बड़ी अच्छी बात कही आप এইখন 2018 মডেল গাড়ী অৰিজিনাল বেণ্ডতে আছে এখন আমি দি আছো 3,65,000 উইথ ট্ৰান্সফাৰ গাড়ী খুব ভাল কণ্ডিশ্যনত আছে ভিতৰত একবাৰ চাব পাৰে 2018 চনৰ গাড়ী একদম নিউ কণ্ডিশ্যন আছে গাড়ী আহিলে আৰু লৈ যাক কোনো কাম নাই এখন গাড়ীত ওকে এইখন হল 2021 চনৰ সেলেৰিও জেডএক্সআই এএমটি আপা কাৰোবাক যে অটোমেটিকৰ ভিতৰত যদি লাগে এখন অটোমেটিকত লৈ যাব পাৰিব গাড়ী বেছি ৰানিং হোৱা নাই চাই লওক ভিতৰত আৰু আপোনালোকে টায়াৰ চাব পাৰে এইখন হল 2016 চনৰ K10 VXI এখন আমি দি আছো আপোনাৰ 280 অনলি 280 2016 চনৰ হয় আপোনালোকে গাড়ী চাব পাৰে কালাৰটো ধুনীয়া কালাৰ অৰেঞ্জ কালাৰ টায়াৰ চাব পাৰে এখন হল 2012 চনৰ সুইফট ডিজায়াৰ VXI এইখন আহিব আপোনাৰ 2,50,000 টকা 2,50,000 টকা আহিব আৰু ফাইনান্স লাগে ফাইনান্সও কৰাই দিম গাড়ী এক্সচেঞ্জ কৰে এক্সচেঞ্জ হৈ যায় এক্সচেঞ্জ কৰি দিওঁ এখন 2017 চনৰ ইনোভা এখন আমি দি আছো আপোনাৰ 5,40,000 টকা 40,000 টকা যেনেকৈ যে সেনেকৈ বিকিম আৰু ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট মানে এখন ফাইনেন্স নকৰোঁ এখন ফাইনেন্স নকৰোঁ মানে যেনেকৈ যে সেনেকৈ আমি ৰাখিছোঁ 5,40,000 টকা এইখন হল 2021 চনৰ L2 800 LXI এখন 21 চনৰ 26,000 চলিছে গাড়ী খুব ভাল কণ্ডিশ্যনতে আছে এখন যদি লয় আপুনি 1 বছৰ ইঞ্জিনৰ ওয়াৰেণ্টি পাব 3টা ফ্ৰী সাৰ্ভিসিং পাব এখন আমি দি আছো 3,50,000 টকা চাই লওক ভিতৰতো 1 বছৰ ইঞ্জিনৰ ওয়াৰেণ্টি পাব তো গাড়ী নতুন গাড়ী দৰে ব্যৱহাৰ কৰিব পাৰিব এখন ললে এইখন 2020 ৰ গাড়ী এখন 2020 ৰ গাড়ী ৱেগনাৰ VXI হয় এইখন আমি দি আছো 4,80,000 এইখন ডাউন পেমেণ্ট 80,000 to 90,000 ৰ ভিতৰত আহি যাব এইখন 2013 চনৰ গাড়ী এইখন আমি দি আছো 2,60,000 টকাত এখনো ফাইনান্স হৈ যাব যদি লাগে 2,60,000 আপুনি 1 লাখৰ ভিতৰত ধৰি লওক 1 লাখক দিলে আহি যাব গাড়ী কাৰোবাক যদি অটোমেটিকত আকৌ যদি সুইফট বিচাৰিছে তেতিয়াহ'লে এখন পাব এখন আহিব আপোনাৰ 490 আহিব ইনক্লুডিং ট্ৰান্সফাৰ
4,90,000 টকাত আপুনি সুইফট অটোমেটিক লৈ যাব পাৰিব। আৰু যদি কাৰোবাক কেটেন লাগে আৰু 2017 চনৰ কেটেন আছে, কেটেন এলেক্সাই, এখন আহিব আপোনাৰ 3 লাখ টকা আহিব। 3 লাখ টকা 2017 কেটেন ফাইনেন্স হৈ যাব। এখন 80,000 90,000। কাৰোবাক যে 18 চনৰ মেনুৱেল সুইফট লাগে, এখন পাই যাব 2018 চনৰ সুইফট। এখন আহিব আপোনাৰ 4,80,000 টকা। 4,80,000 টকাত আপুনি আহক, গাড়ী লৈ যাওক, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে, ফাইনেন্স কৰিব পাৰিব। কম দামত যদি ভাল কুইট লাগে, 2022 চনৰ কুইট আমি এখন আনিছোঁ, 29,000 চলিছে, 2022 হয়। এইখন আমি দি আছোঁ 3,40,000 টকাত। নিউ মডেল কুইট, নিউ মডেল কুইট। এখন ডাউন পে'মেণ্ট আপোনাৰ 1 লাখৰ ভিতৰত আহি যাব। 2012 চনৰ যদি ৱেগনাৰ লাগে, এখন ল'ব পাৰিব। 2012 চনৰ ৱেগনাৰ আমি দি আছোঁ আপোনাক এখন 2,20,000 টকাত। 2,20,000 টকাত 2012 চনৰ ৱেগনাৰ দি আছোঁ। ফাইনেন্স হৈ যাব। ডাউন পে'মেণ্ট আপোনাৰ 80,90,000 টকাতে আহি যাব আৰু গোটেইখিনি যি দিয়া যায়। এখন 2019 মডেল কেটেন VXI, এইখন আমি দি আছোঁ আপোনাৰ 3,20,000 টকাত। 3,20,000 টকাত 2019 কেটেন VXI টপ মডেল। ৰিফাইনেন্স আপোনাৰ অল আছাম হৈ যায়, অল আছাম ৰিফাইনেন্স হৈ যায়। ডকুমেণ্টছ পান কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ ষ্টেটমেণ্ট লাগে। যদি প্ৰফাইলটো যদি ভাল থাকিব লাগিব, অকল দিলেও নহ'ব। এইখন হ'ল 2012 চনৰ পল' ডিজেল, এইখন আহিব 2,20,000 টকা। 2,20,000 টকা 2012 চনৰ পল' ডিজেল হয়, টপ মডেল, 2,20,000 টকা। মিনিমাম ডাউন পে'মেণ্ট আপোনাৰ দিব লাগিব, এইখনত 1 লাখ মান দিব লাগিব, 1 লাখ দিব লাগিব। আৰু 12 চনৰ হৈ গ'ল, তাতে ডিজেল গাড়ী, পল' গাড়ী, তো সেইটো আহি যাব। এইখন হ'ল 2022 চনৰ, 2022 ডিচেম্বৰ মাহৰ গাড়ী, ৱেগনাৰ গাড়ী হয় 2022। এইখন আমি দি আছোঁ 5,10,000 টকা। 5,10,000 মানে ডিচেম্বৰ 2023 ধৰিব পাৰে, ডিচেম্বৰ মাহৰ গাড়ী। যাতে গাড়ী কণ্ডিশ্যন খুবেই ভাল আছে, একো কাম নাই গাড়ীৰ। তো আহক, ভিজিট কৰক। এখন 2017 চনৰ W10 মডেল, টপ মডেল হয়, গোটেই ছানৰুফ আছে। এইখন আমি দি আছোঁ 5,80,000 টকা। 5,80,000। এখন 2016 চনৰ গাড়ী, এইখনত আহিব 3.5 লাখ টকা। ফাইনেন্স হৈ যাব। এইখন হ'ল 2020 এল্টো 800 LXI, 2020 খুব ভাল কণ্ডিশ্যন আছে, ইঞ্জিনৰ ৱাৰেণ্টি পাই যাব। এইখন আমি দি আছোঁ আপোনাৰ 3,20,000 টকা। এইখন হ'ল 2018 চনৰ চুইফট ডিজায়াৰ, এই নিউ মডেল ডিজায়াৰ হয়। এইখন ৰানিং হৈছে আপোনাৰ 1,68,000 ৰানিং হৈছে, কিন্তু গাড়ীখন চাবলৈ একদম পূৰা ভাল কণ্ডিশ্যনতে আছে। এইখন আমি দি আছোঁ 4.5 লাখ টকা। এইখন 4.5 লাখত আহি যাব। এইখন হ'ল 2009 চনৰ এষ্টাৰ VXI হয়, গাড়ী খুব ভাল কণ্ডিশ্যনতে আছে। কাগজ পত্ৰ চব আপডেট, 2019-29 কাগজ আপডেট আছে। আমাৰ কাম অকল বনেটটোৰ কাম কৰিবলৈ, কালাৰ কৰিব লাগিব, বাকী বেলেগ কাম নাই। এখন আমি ৰাখিছোঁ 1.5 লাখ টকা, গোটেই কাম চাম কৰা দি 1.5 লাখ টকা। 2005 বছৰৰ কাৰণে আমি টেক্স দি দিলোঁ। 2029লৈকে কোনো ধৰণৰ ঝামেলা নাই, 29লৈকে গাড়ী চলাব পাৰিব। গাইছ কালেকশ্যন বহুত আছে, 300+ কালেকশ্যন আছে। বহুতে বিচাৰে কম দামত ভাল এল্টো গাড়ী লাগে, আপোনালোকে আহক মালিগাঁও কামাখ্যা গেট। ইয়াত ভাল ভাল গাড়ী কম দামত পাব, একদম ধুনীয়া গাড়ী পাব। ভিডিঅ'ত ফোন নম্বৰ আহি আছে, আপোনালোকে ফোন কৰি ল'ব। গাইছ আপোনালোকে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব। আজিৰ কাৰণে বাই বাই, জয় হিন্দ, জয় অসম।